হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 অসমীয়াৰ প্ৰথম পাঠ নাম হ'ল শিশুলীলা, যি শ্ৰীমন্ত শংকৰদেৱে লিখিছে। এই পাঠটোৰ আজি প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ যি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় সকলো মই তোমালোকক আজি দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। মোৰ এই ভিডিঅ'টো তোমালোকে দুই ধৰণৰ ষ্টুডেণ্টে চাই আছা। এক হ'ল টপাৰ, যোনে একদম পঢ়াত বহুত ভাল, 100 ভিতৰত 100 আনা বা তোমালোকে 100 ভিতৰত 80, 90, 70 এনেকৈ আনা। আৰু এক হ'ল এভাৰেজ, যি মানে অকল পাছ কৰা নাম্বাৰ আনা, মানে 40, 30, 50 এনেকুৱা। চ' মই দুয়োটা ষ্টুডেণ্টৰ কাৰণে প্ৰশ্ন উত্তৰ লিখি আনিছোঁ। টপাৰবোৰৰ কাৰণে ডাঙৰ ডাঙৰকৈ লিখি আনিছোঁ যাতে একো মাৰ্ক কাটা নাযায়, আৰু এভাৰেজবোৰৰ কাৰণে সৰু সৰুকৈ লিখি আনিছোঁ যাতে মুখস্থ কৰিবলৈ সুবিধা হয়। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকা, দুই ধৰণৰ আনচাৰে পাবা। তদুপৰি মই তোমালোকক অনলাইন পঢ়াওঁ তোমালোকৰ ক্লাছক। চ' মোৰ পৰা কেনেকৈ অনলাইন পঢ়িব পাৰিবা, কেনেকৈ এই ভিডিঅ'ত যোনবোৰ মই নোটছ দিম সেইবোৰ পাবা, কেনেকৈ MCQ নোটছ বা মাজৰ কুৱেশ্যন এইবোৰ পাবা, বাকী সকলো চেপ্টাৰৰ কাৰণে মই এই ভিডিঅ'টোৰ মাজতে ক'ৰবাত কৈ দিম, গতিকে ভিডিঅ'টো চাই থাকা। এতিয়া প্ৰশ্নাৱলীৰ আমি প্ৰথমে ভাৱ বিষয়ক 1 নম্বৰ কুৱেশ্যনখিনি চাম। তাৰ আগতে মই কৈ দিওঁ তোমালোকক যে তোমালোকে এই শব্দ অৰ্থবোৰ যে দিয়া আছে, এই শব্দ অৰ্থবোৰ চাবা দেই। শব্দ অৰ্থবোৰ পৰীক্ষাত আহিব পাৰে, আৰু এই কবি পৰিচয়ৰ পৰা তোমালোকৰ 1 বা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, আৰু পাঠবোধৰ পৰাও আহিব পাৰে। যিসকল টপাৰ ষ্টুডেণ্ট সিহঁতক কৈ আছোঁ মই চাবৰ কাৰণে, আৰু এভাৰেজ হ'লে তোমালোকে চাব নালাগে। তোমালোকে এতিয়া মই যোনবোৰ দিম প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰসমূহ চালেই হ'ল, এভাৰেজবোৰে। ঠিক আছে, এতিয়া প্ৰথমে আমি 1 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। 1 নম্বৰৰ ক প্ৰশ্নটো হ'ল কৃষ্ণ গীত গাৱন্ত সুন্দৰী। কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ লিখিবা। কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী হ'ল নন্দৰ পত্নী যশোদা। আৰু যাক সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি অকল যশোদা বুলি লিখি ডায়েৰী দি দিলে হ'ল। ঠিক আছে, টপাৰ ষ্টুডেণ্টবোৰে ডাঙৰকৈ ধুনীয়াকৈ মই এজ ইট ইজ যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিবা, আৰু যোনবোৰ এভাৰেজ সিহঁতে অকল এই ডাঠ কালাৰ কৰাখিনি লিখিলে হ'ল। খ নম্বৰ, কৰ্ণত কুণ্ডল দলে অতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ লিখিবা। ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। যাক উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি লিখি অকল যশোদাৰ লিখি ডায়েৰী দি দিলেই হৈ যাব। গ নম্বৰ, কাম্পে কূপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ লিখিবা। ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰ, ঠিক আছে, অৰুণ অধৰ মানে ৰঙা ওঠৰ কথা কোৱা হৈছে। যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি শিশু কৃষ্ণৰ লিখি ডায়েৰী দিলেই হৈ যাব। ঘ নম্বৰ, মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ লিখিবা। মথনি হ'ল দধি মথা এবিধ সঁজুলি। যাক সৰুকৈ লাগে অকল দধি মথা এবিধ সঁজুলি লিখি দিলেই হ'ল। ঙ নম্বৰ, নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ লিখিবা। ইয়াত যশোদাৰ জৰিৰ নাটনি হৈছে। যাক সৰুকৈ লাগে উত্তৰ লিখি অকল যশোদাৰ লিখি ডায়েৰী দিলেই হৈ যাব। প্ৰথম 6 নম্বৰ, কণ ঝুন কেউৰ কংকণ, কাৰ কেউৰ কংকণৰ কণ ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ লিখিবা। ইয়াত যশোদাৰ হাতৰ খাৰু বা কংকণৰ শব্দৰ কথা কোৱা হৈছে। যাক সৰুকৈ লাগে উত্তৰ লিখি যশোদাৰ লিখি ডায়েৰী দিলেই হৈ যাব। ঠিক আছে, আমাৰ 1 নম্বৰ গোটেই কৰ পৰালৈ প্ৰথম 6লৈকে হৈ গ'ল, আৰু গোটেইবোৰ পৰীক্ষাত অহা চান্স আছে, ইম্পৰ্টেণ্ট আছে। এতিয়া আমি 2 নম্বৰ চাম। 2 নম্বৰ, শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰ সৰু। ঠিক আছে, যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, আৰু যাক সৰুটো লাগে সৰুটো লিখি ল'বা। মই জানো টপাৰ ষ্টুডেণ্টবোৰে ডাঙৰটো লিখিব আৰু এভাৰেজ ষ্টুডেণ্টবোৰে সৰুটো লিখিব। চ' তোমালোকৰ ইচ্ছা লিখি ল'বা, কিন্তু মই কৈ দিওঁ পাৰিলে ডাঙৰটো লিখিবা। ডাঙৰটো লিখিলে তোমালোকৰ মাৰ্ক নেকাটে। ঠিক আছে, কিন্তু সৰুটো লিখিলে তোমালোকৰ বাইদেউ বা ছাৰ অকণ যদি ষ্ট্ৰিক্ট আছে তেতিয়া মাৰ্ক কাটিব পাৰে। ঠিক আছে, 1 বা হাফ এনেকৈ কাটিব পাৰে, গতিকে পাৰিলে ডাঙৰটো কৰিবা। নোৱাৰা যদি কৰা আৰু সৰুটো, উপায় নাই, একো নিলিখি আহাতকৈ পৰীক্ষাত ভাল হৈছে কিবা লিখি আহা। এতিয়া 2 নম্বৰ ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ চোৱা। শিশুলীলা পাত্ৰিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে ফুটি উঠিছে। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পেচ কৰিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে, আৰু মাকৰ ভাগৰ লগা দেখি নিজেই মাকৰ হাতত ধৰাও দিছে।
এতিয়া আহা আমি সৰু উত্তৰটো চাওঁ সৰু উত্তৰটো এনেকৈ লিখিবা শিশুলীলা পাঠত কৃষ্ণক এজন অতি দুষ্ট আৰু মৰম লগা শিশু হিচাপে দেখুওৱা হৈছে পাত্ৰীৰ বৰ্ণনা মতে তেওঁ এজন সাধাৰণ শিশুৰ দৰেই মাকৰ ওচৰত গাখীৰ খাবলৈ যায় মাকে কামত ব্যস্ত থকা দেখি তেওঁ খঙত দধিৰ পাত্ৰ ভাঙি পেলাই লৱণো চুৰি কৰি খায় আৰু বান্দৰকো বিলাই দিয়ে আকৌ মাকৰ হাতত মাৰ খোৱাৰ ভয়ত তেওঁ দৌৰি পলায় আৰু ধৰা পৰাত চকু মুদি কান্দে এতিয়া চোৱা তোমালোকে চাব পাৰিবা কিমান সৰুকৈ লিখি দিছোঁ মই চাবা এইটো চোৱা এইটো কিমান ডাঙৰ দেখিছা আৰু এইটো কিমান সৰু গতিকে এইটো কাৰণে ভিডিঅ'টো এটা লাইক কৰি দিয়া ঠিক আছে তোমালোকৰ কাৰণে মই দুটা উত্তৰ লিখি আছোঁ চোৱা আৰু জানাই এনেকৈ টাইপিং কৰি লিখিবৰ কাৰণে দুটা উত্তৰ কিমান কষ্ট হয় চ' ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এতিয়া নেক্সট আমি 3 নম্বৰ চাম 3 নম্বৰ কি কৈছে আমাক শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা এতিয়া এইটো দুটা উত্তৰ লিখিছোঁ মই এইটো ডাঙৰ আৰু এইটো সৰু যাক ডাঙৰটো লাগে ডাঙৰটো লিখিবা আৰু সৰুটো লাগিলে সৰুটো লিখি ল'বা উত্তৰ লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ঠিক আছে মই ডাঙৰটো কৈ দিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি ঠিক আছে বিভিন্ন ছন্দৰ প্ৰয়োগ ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে এই পুথিখনত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা খেলাৰ বিষয়ে বৰ্ণনা কৰা আছে ইয়াৰ ভাষা অতি সৰল আৰু হৃদয়স্পৰ্শী ইয়াত তোমালোকে যদি মন কৰিছা দেখিব পাৰিবা দুটা স্পেলিং ভুল হৈ আছে চোৱা ঠিক আছে কোনটো জানা তোমালোকে যদি মন কৰিছা গম পাবা কীৰ্তন স্পেলিংটো ভুল হৈ আছে চোৱা ঠিক আছে কীৰ্তন গতিকে কীৰ্তন স্পেলিংটো টাইপিং কৰি মিষ্টেক হৈ গ'ল ইয়াৰ পৰা চাই ল'বা ধুনীয়াকৈ ঠিক আছে এইটো দেখা পাইছা ন কীৰ্তন স্পেলিংটো এপা আৰু লগতে তোমালোকে প্ৰৱৰ্তিত স্পেলিংটো ভুল হৈ আছে প্ৰৱৰ্তিত স্পেলিংটো এনেকৈ লিখি ল'বা চোৱা মই লিখি দিছোঁ ইয়াত চাই ল'বা প্ৰৱৰ্তিত এনেকৈ লিখি ল'বা ঠিক আছে আৰু লগতে আৰু এটা স্পেলিং ভুল হৈছে ইয়াত গুণানুকীৰ্তন ইয়াত চব ঠিক আছে খালি এইটো উৰ জেগাত কি দিবা দন্তীয়া ত ঠিক আছে চ' ক্ষমা কৰিবা কেতিয়াবা মানে এনেকৈ টাইপিং কৰোঁতে বহুতগাল টাইপিং কৰিব লাগে ন ভুল হৈ যায় এটা স্পেলিং আৰু যদি কিবা ভুল পাওঁ মোক কমেণ্টত ক'বা মই নিশ্চয় শুদ্ধ কৰি দিবলৈ চেষ্টা কৰিম এতিয়া সৰু উত্তৰটো চাওঁ আহা কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এই পুথিখনত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা খেলাৰ বিষয়ে বৰ্ণনা কৰা আছে ইয়াৰ ভাষা অতি সৰল আৰু হৃদয়স্পৰ্শী এতিয়া 4 নম্বৰটো চাওঁ শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু ডাঙৰটো পঢ়ি দিছোঁ মই ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ সৃষ্টিকৰ্তা সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে ঠিক আছে ভকত লিখিলে হ'ল ভক্ত লিখিলে হ'ল তোমালোকৰ ইচ্ছা লিখিলে হ'ল যশোদা পৰম কৃষ্ণ ভক্ত যি জনা পৰম ঈশ্বৰক মহাযোগীসকলে ধ্যান কৰিও দৰ্শন লাভ কৰিব নোৱাৰে সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিষ্পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ এই শিশুলীলা পাঠটিৰ তাৎপৰ্য ভকতি লিখিলে হ'ল ভক্তি লিখিলে হ'ল দেই মই বাৰে বাৰে কৈ আছোঁ তোমালোকে মানে কনফিউজ নহবা লিখিলে হ'ল যিকোনো এটা এতিয়া আহা সৰুটো চাওঁ এই পাঠটিৰ মূল তাৎপৰ্য হ'ল ভক্তি যশোদা নিস্বাৰ্থ ভক্তিৰ ওচৰত জগতৰ গৰাকী ঈশ্বৰো এজন সাধাৰণ শিশুৰ দৰে ধৰা দিছে ভগৱান যে কেৱল ভক্তিৰ হে ভোকাতুৰ আৰু ভক্তৰ প্ৰেমত যে তেওঁ সকলো বন্ধন স্বীকাৰ কৰে সেইটোৱেই এই পাঠৰ নিহিত অৰ্থ চ' এইটো আছিল তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া মই যে তোমালোকক অনলাইন পঢ়াওঁ তোমালোকক মই সহায়ক লাৰ্ণিং হাব এপটোৰ জৰিয়তে পঢ়াওঁ তোমালোকে বহুতে চাগে জানা আৰু বহুতে নাজানা চ' সেই এপটো তোমালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব পাৰিবা সহায়ক লাৰ্ণিং হাব বুলি চাৰ্চ কৰিলে পাই যাবা নহ'লে তোমালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম এপটোৰ তাত গৈ পাৰিবা ঠিক আছে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা আৰু এপটো কেনেকৈ ইউজ কৰিব লাগে যদি তোমালোকে নাজানা ডেছক্ৰিপশ্যনত মই এপ টিউটৰিয়েল বুলি ভিডিঅ' এটাৰ লিংক দি দিম তাত গৈ পেলাই চাব পাৰিবা এই মোৰ এপটোত তোমালোকক মই পঢ়াওঁ
ঠিক আছে সকলো ছাবজেক্ট পঢ়াওঁ আৰু নোটছ দিওঁ এতিয়া বৰ্তমান মোৰ তাত সময় কম থকাৰ কাৰণে মই তোমালোকক ছাবজেক্টবোৰ পঢ়াব পৰা নাই ঠিক আছে পঢ়াৰ বেটছ সেইকাৰণে বনাব পৰা নাই কিন্তু চিন্তা নকৰিবা তোমালোকৰ অসমীয়া ছাবজেক্টটোৰ কাৰণে মই তোমালোকৰ যি এই নোটছবোৰ দিছোঁ এই নোটছবোৰ তোমালোকক মই সেই এপটোত দি দিম গতিকে এপটো ডাউনলোড কৰি ল'বা আৰু এপটো ডাউনলোড কৰি পেলাই ক্লাছ 9 আছামিজ বুলি সাৰ্চ কৰিলে তোমালোকে ক্লাছ 9 আছামিজ নোটছ বুলি সাৰ্চ কৰিলে এই নোটছখিনি এটা বেটছ পাবা সেই বেটছটো পাৰচেজ কৰি ল'বা ঠিক আছে কিনি ল'বা ফ্ৰী নহ'ব কিবা মানে একদম মিনিমাম এমাউণ্ট এটা পে' কৰি পেলাই এই নোটছখিনি গোটেই চেপ্টাৰৰ ঠিক আছে গোটেই অসমীয়া চেপ্টাৰৰ গোটেই মানে অসমীয়া কিতাপখনৰ নোটছ পাই যাবা মই যি লিখিছোঁ ধুনীয়াকৈ এনেকৈ ছেইম এনেকুৱা নোটছ পাবা চ' তোমালোকে লৈ ল'বা আৰু বাকী যদি কাৰোবাৰ মানে মানি নাই তেন্তে এই ইউটিউবৰ পৰা চাই লিখি লোৱা ন কি দিগদাৰ আছে যদি লাগে তেতিয়া ল'ব পাৰা আৰু বাকী ইউটিউবত মই তোমালোকৰ ক্লাছ 9ৰ যি ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংক দি দিম মই তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা আৰু ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আগবাঢ়ো বহুত হৈ গ'ল প্ৰমোশ্যন হয়নে নাই এতিয়া 4 নম্বৰটো হৈ গ'ল 5 নম্বৰটো চাম আৰু 6 নম্বৰটো চাম এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক চোৱা 5 নম্বৰ কৈছে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা উত্তৰ লিখিবা যশোদা আছিল তাৰ আগত মই কৈ দিওঁ এইটো কুৱেশ্যনৰ আনচাৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু ঠিক আছে ডাঙৰটো পঢ়ি দিছোঁ মই যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল মহা যোগীসকলে বছৰ ধৰি ধ্যান কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাই সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰৰূপে লাভ কৰিছিল নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত যশোদাই খং আৰু অভিমান কৰিছিল আনকি এদিন কৃষ্ণৰ দুষ্টামিত অসহ্য হৈ যশোদাই কৃষ্ণক উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল যাৰ প্ৰসংগত শংকৰদেৱে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে গুৰুজনাই কবিতা ফাঁকিৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভগতৰ অধীন এইখিনি এতিয়া সৰুকৈ যাক লাগে এনেকৈ লিখিবা ইয়াৰ অৰ্থ হ'ল যিজন ভগৱান সমগ্ৰ বিশ্বৰ অধিকাৰী তেওঁক যশোদাই নিজৰ সন্তান বুলি ভাবি জোৰকৈ উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল ইয়াৰ পৰা বুজা যায় যে প্ৰকৃত ভক্তই ঈশ্বৰক ভগৱান বুলি ভাবি দূৰত ৰখাতকৈ নিজৰ আপোন বুলি ভাবি মৰম কৰিবহে বিচাৰে এটা কাম কৰিবা তোমালোকে এই লাইনটো নিলিখিলে হ'ল ঠিক আছে এই লাইনটো ইমান এটা ভাল হোৱা নাই মই কি জানো মন নকৰিলোঁ নেকি কিন্তু এতিয়া মন কৰিছোঁ এই লাইনটো ইমান এটা ভাল হোৱা নাই অকল এইখিনিলৈকে লিখিলে হ'ল ঠিক আছে আৰু সৰু কৰি দিলোঁ ইয়াৰ অৰ্থ হ'ল যিজন ভগৱান সমগ্ৰ বিশ্বৰ অধিকাৰী তেওঁক যশোদাই নিজৰ সন্তান বুলি ভাবি জোৰকৈ উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল জোৰকৈওতো নিলিখিলে হ'ল অকল উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল লিখিলে হ'ল ঠিক আছে চাই লিখি ল'বা চোৱা কিমান সৰু কৰি দিছোঁ ন এতিয়া 6 নম্বৰটো নাহি আদি অন্ত পূৰ্বা পৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা এইটো কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ মই ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল তোমালোকে নানান লিখিলে হ'ল নানা লিখিলে হ'ল ঠিক আছে তোমালোকে যদি এটা ন গাঁঠি দিব খোজা পাৰিবা একো নাই শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল মাকক কাম কৰিবলৈ আমনি কৰিছিল স্তনপান কৰিবলৈ নাপাই দধি ভাণ্ড ভাঙিছিল লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তিৰূপে ৰছীৰে উৰলত বান্ধি থ'বলৈ প্ৰয়াস কৰিছিল কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি সেয়েহে যশোদাই তেওঁক বান্ধিব বিচৰাটো প্ৰতিবাৰতে 2 আঙুল ৰছীৰ নাটনি হ'ল অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্ম অৱতাৰ ঠিক আছে এইখিনিলৈকেই লিখিলে হ'ল সৰুটো পঢ়ি দিছোঁ মই চোৱা ইয়াৰ জৰিয়তে কবিয়ে কৈছে যে শিশু কৃষ্ণ দেখাত মানৱ শিশু হ'লেও তেওঁ প্ৰকৃত
প্ৰকৃততে আদি অন্ত নথকা জগতৰ ঈশ্বৰ। এদিন কৃষ্ণৰ দুষ্টামিত অসহ্য হৈ যশোদাই কৃষ্ণক উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিবাৰে জৰি চুটি হৈছিল। ইয়াৰ দ্বাৰাই কৃষ্ণৰ ঐশ্বৰিক গুণ বা মহিমা প্ৰকাশ পাইছে। এতিয়া নেক্সট 7 নম্বৰখিনি চাওঁ হা, ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ ক খ গ 3টা প্ৰশ্ন দিছে, আমি তিনিওটাই চাম এতিয়া। ব্যাখ্যা কৰাকেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে দেই, ভালকৈ চাবা সেইখিনি। ক নম্বৰ কৈছে আমাক, যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। এতিয়া এইটো কাৰণে মই দুটা লিখি দিছোঁ উত্তৰ, এইটো ডাঙৰটো আৰু এইটো হালধীয়া কালাৰটো সৰুটো। ডাঙৰটো পঢ়ি দিছোঁ মই। উক্ত পদভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদভাগীৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজনা পৰম ঈশ্বৰক যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। এই চমুকৈ উক্ত পদভাগীৰ অৰ্থ। তোমালোকে পদভাগী লিখিলে হ'ল, কবিতা ভাগী লিখিলে হ'ল, যি মন যায় লিখিব পাৰা, ঠিক আছে, ইয়াত কোনো প্ৰব্লেম নহয়। এতিয়া সৰু উত্তৰটো চোৱা। শ্ৰীকৃষ্ণক ডাঙৰ মুনি ঋষিসকলে বছৰ ধৰি ধ্যান কৰিও বিচাৰি নাপায়, কিন্তু সেই একেই এজন ঈশ্বৰেই মাক যশোদাৰ হাতত মাৰ খোৱাৰ ভয়ত এজন সাধাৰণ শিশুৰ দৰেই পলাই ফুৰিছিল। এয়ে চমুকৈ উক্ত পদভাগীৰ অৰ্থ। এতিয়া খ নম্বৰটো চোৱা। ভাণ্ডো ভাঙি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। এতিয়া এই কুৱেশ্যনটো তোমালোকৰ দুটা উত্তৰ লিখিছোঁ মই, এইটো ডাঙৰ আৰু এইটো সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰটো পঢ়ি দিছোঁ। উক্ত পদভাগী আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদভাগীত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণো টেকেলিবোৰ ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। এদিন শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱাৰ বাবে শ্ৰীকৃষ্ণই খঙত দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠাত কৃষ্ণক কি কৰিছিল? কৃষ্ণক গালি পাৰিছিল। এইটো শব্দ মিচিং হৈ গ'ল, মই লিখি দি আছোঁ, চিন্তা নকৰিবা, ঠিক আছে। গালি পাৰিছিল। গট আকাৰে গা লত জেগাৰে লি, কৃষ্ণক গালি পাৰিছিল। লটো কৈ গ'লো, এইটো লটো, কৃষ্ণক গালি পাৰিছিল। অ'কে, ধুনীয়াকৈ এনেকৈ লিখি ল'বা। এই চমুকৈ উক্ত পদভাগীৰ অৰ্থ। এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। এদিন দধিৰ পাত্ৰ ভঙাৰ অপৰাধত খঙাল মাকে কৃষ্ণক ধমকি দি কৈছিল যে আজি তেওঁক ধৰি এশিকণি দিব আৰু কৃষ্ণই পলাই সাৰিব নোৱাৰিব। এয়ে চমুকৈ উক্ত পদভাগীৰ অৰ্থ, ঠিক আছে। এতিয়া গ নম্বৰ যিটো লাষ্ট ব্যাখ্যা কৰা সেইটো চাম আমি। পাছে পাছে যশোদা খেৰন্ত ভয়ে লাগে মাবক নেদন্ত। এতিয়া এই পদভাগীৰ বা কবিতা ভাগীৰ ব্যাখ্যা মই দুটা উত্তৰত লিখি দিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। ডাঙৰটো পঢ়ি দিছোঁ মই, চোৱা। উক্ত পদভাগী আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে, ঠিক আছে। পদভাগীত যশোদাই কৃষ্ণক শাস্তি দিবলৈ দৌৰাই থকাৰ কথা কোৱা হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত স্ত্ৰীজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়েও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল, লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এই চমুকৈ উক্ত পদভাগীৰ অৰ্থ। আৰু যাক সৰুকৈ লাগে এনেকৈ লিখিবা। এদিন দধিৰ পাত্ৰ ভঙাৰ অপৰাধত খঙাল মাকে কৃষ্ণক ধমকি দি কৈছিল যে আজি তেওঁক ধৰি এশিকণি দিব আৰু কৃষ্ণই পলাই সাৰিব নোৱাৰিব। তেওঁক কৃষ্ণক ধৰিবলৈ পাছে পাছে দৌৰিছিল আৰু কৃষ্ণয়ো ভয়তে দৌৰিছিল। এই চমুকৈ উক্ত পদভাগীৰ অৰ্থ। চ' ব্যাখ্যা কৰাখিনি শেষ। এতিয়া আমি নেক্সট তোমালোকৰ 8, 9, 10 চাম।
আকৌ মই তোমালোকক মনত পেলাই দিছোঁ, তোমালোকে যদি ইমানবোৰ লিখিবলৈ কষ্ট পাই আছা, মানে টান পাই আছা, তেতিয়া মোৰ এপত গৈ পেলাই এই নোটছখিনি কিনি ল'ব পাৰা একদম কম দামত, ঠিক আছে। লেছ দেন 100, মানে 100 টকাৰ তলতে হ'ব গোটেইখিনি কিনিবলৈ হ'লে, ঠিক আছে। চ' কিনিব পাৰা গৈ পেলাই। 8 নম্বৰ, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। এইটোৰ দুটা উত্তৰ, এইটো ডাঙৰটো আৰু এই হালধীয়া কালাৰটো সৰু। ডাঙৰটো পঢ়ি দিছোঁ। পাত্ৰিত বৰ্ণনা থকাৰ মতে কামত ব্যস্ত মাক যশোদাক শিশু কৃষ্ণই আমনি কৰিছিল। স্তনৰ এইটো এটা হ'ব। মই ইমান বাৰে বাৰে চেক কৰিছোঁ, তথাপিও মাজে মাজে স্পেলিং এটা মিষ্টেক ৰখি যায়। কি কৰিবা আৰু উপায় নাই, মই ঠিক কৰি দিলোঁ। চোৱা, স্তনৰ বাবে মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছিল। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছিল আৰু দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙি মজিয়াত সিঁচৰিত কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছিল। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছিল। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি পাত্ৰিত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। এইটো সৰুটো মই আৰু পঢ়ি দিয়া নাই, ভাগৰ লাগিছে ন ইমানবোৰ প্ৰশ্ন উত্তৰ। চ' তোমালোকে চাই লিখি ল'বা, ঠিক আছে। এতিয়া 9 নম্বৰটো তোমালোকৰ এইটো প্ৰশ্ন আৰু তোমালোকৰ উত্তৰ দুটা আছে, এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ। যাক যোনটো লাগে লিখি ল'বা। এইটো ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ, তোমালোকে চাই লিখি ল'বা, ঠিক আছে। আৰু এইটো সৰু উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একে এইখিনিলৈকে। ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা। নেক্সট 10 নম্বৰ, কৃষ্ণক ধৰিব গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ উত্তৰ আৰু এটা এইটো সৰু উত্তৰ। ডাঙৰ উত্তৰটো চাই লিখি ল'বা যাক লাগে, আৰু সৰু উত্তৰটো লিখি লোৱা। মই কৈ দিওঁ, ইয়াত যে মই অকণ আঁচ পাৰি থৈছোঁ, এই ইনফৰ্মেশ্যনখিনি তোমালোকৰ কবিতাটোত দিয়া নাই, ঠিক আছে। এইখিনি মই বেলেগ এটা চ'ৰ্চৰ পৰা কালেক্ট কৰি দিছোঁ। চ' এইখিনি তোমালোকে কিতাপটোত বিচাৰিলে, মানে কবিতাটোত বিচাৰিলে নাপাব পৰা, বা যদি পোৱা মোক ক'বাচোন যে পাইছোঁ এইখিনি জেগাত, মই মানে বিচাৰি পোৱা নাই, ঠিক আছে। এতিয়া আমি ভাষা বিষয়খিনি চাম। 11 নম্বৰ, সমাৰ্থক শব্দ লিখা। চ' উত্তৰ লিখি দিছোঁ মই। চোৱা, কৰ্ণ মানে কি? কাণ, অৰুণ মানে বেলি। সমাৰ্থক শব্দবোৰ চাবা দেই, পৰীক্ষাত আহে কিন্তু। দধি মানে দৈ, বস্ত্ৰ মানে কাপোৰ, বদন মানে মুখ, দশন মানে দাঁত, দুগ্ধ মানে গাখীৰ, লৱণো মানে মাখন, ঈশ্বৰ মানে ভগৱান, কোপ মানে খং। 12 নম্বৰ, আধুনিক ৰূপ লিখা। উত্তৰ লিখিবা। তাহাংক মানে তেওঁক, নোজোৰে মানে নাটে, খচি মানে খহি, ৰহিল মানে ৰ'ল, আচি মানে আহি, ভৈলা মানে হ'ল, আচান্ত মানে আহিছে, শিলায় মানে শিলেৰে, কাম্পে মানে কপে, মাৱক মাকক, বচি বহি, প্ৰয়াসী চেষ্টা কৰা, খেদন্ত খেদিলে, শিলায়ে শিলেৰে, কাম্পে কপে, মাৱক মাকক, বচি বহি, প্ৰয়াসী যত্ন কৰি, খেদন্ত খেদি গৈছিল। চ' হৈ গ'ল। নেক্সট 13 নম্বৰ, মানে 13 নম্বৰ, তোমালোকক কৈছে যে কিয় মূৰ্ধন্য ন আৰু কিয় মূৰ্ধন্য খ হৈছে, তোমালোকক বুজাই লিখিব দিছে, ঠিক আছে। এই শব্দবোৰত কিয় মূৰ্ধন্য ন বা মূৰ্ধন্য খ হৈছে। চ' চোৱা, মই লিখি দিছোঁ। অৰুণ শব্দটোত এই কাৰণে হৈছে, ঠিক আছে, এই নিয়মটোৰ কাৰণে হৈছে। কংকন শব্দটোত কোনো নিয়মৰ কাৰণে হোৱা নাই, স্বাভাৱিকতে, মানে কংকন শব্দটো এনেকুৱাই হয়। কৰ্ণ শব্দটোত মূৰ্ধন্য ন এই নিয়মটোৰ কাৰণে হৈছে, ঠিক আছে। এইটো এটা এক্সট্ৰা আহি গ'ল, এইটো মই কাটি দিছোঁ। শ্ৰেণী শব্দটোত নিয়ম এইটো খাটিছে, এই নিয়মটোৰ কাৰণে মূৰ্ধন্য ন হৈছে। ভাণ্ডু শব্দটোত এই নিয়মটোৰ কাৰণে হৈছে। ত বৰ্গ মানে বুজি পাইছা? ত বৰ্গ মানে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন, এই গোটেইকেইটা বৰ্ণ। নিষেধী এই কাৰণে হৈছে, নিষেধীত মূৰ্ধন্য খটো এই ৰুলটোৰ কাৰণে হৈছে, এই নিয়মটোৰ কাৰণে হৈছে। চাই পেলাই লিখি ল'বা। এতিয়া 14 নম্বৰ কৈছে আমাক পাঠটোত থকা অসমাপিকা, ঠিক আছে, অসমাপিকা ক্ৰিয়া মানে এনেকুৱা ক্ৰিয়া যিবোৰে কোনো কাম শেষ হোৱা নুবুজায়, ঠিক আছে। সমাপিকা ক্ৰিয়া মানে এনেকুৱা ক্ৰিয়া যিবোৰে কামটো শেষ হোৱা বুজায়, বাক্যটো শেষ হোৱা বুজায়। চ' তেনেকুৱা অসমাপিকা ক্ৰিয়া 5টা বাছি উলিয়াই লিখিব দিছে।
চ' মই লিখি দিছোঁ আৰু আছে তোমালোকে আৰু পাবা কিন্তু 5টা লিখিব দিছে মই লিখি দিছোঁ চোৱা পিন্ধি গয়া বান্ধি ধৰিয়া ছায়া চ' লিখি ল'বা আৰু এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰা সময় আহি গ'ল ভিডিঅ'টো লং হৈ গ'ল কাৰণ মই চব প্ৰশ্নটো পঢ়ি দিছোঁ ন চ' যদি তোমালোকক এনেকৈ প্ৰশ্নটোবোৰ পঢ়ি দিব লাগে মোক ক'বা আৰু যদি নালাগে তেতিয়াও মোক ক'বা যদি নালাগে বুলি বেছি কমেণ্ট আহে নেক্সট ভিডিঅ'ৰ পৰা মই প্ৰশ্নটোবোৰ পঢ়ি নিদিওঁ খালি তোমালোকক দেখাই দিম ঠিক আছে চ' আজি ভিডিঅ'টো সমাপ্ত কৰা সময় আহি গ'ল নেক্সট ভিডিঅ'ত মানৱ বন্দনা নামৰ পাঠটো মই তোমালোকক দিম এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা ভিডিঅ'টো কেনেকুৱা লাগিল বুলি আজিৰ কাৰণে বাই